আপোনালোকেতো গমেই পায় আমি নগাঁৱলৈ অহা ভিডিঅ'টো খণ্ড খণ্ড হিচাপে দি আছোঁ। সেই গতিকে আজি এই ভিডিঅ'টো একেবাৰে শেষৰ খণ্ড হিচাপে আপোনালোকলৈ আগবঢ়ালোঁ। আৰু আজিৰ এই ভিডিঅ'টোত আপোনালোকে গম পাব যে আমি নগাঁৱলৈ আহি ক'ত ক'ত ফুৰিছিলোঁ। যিহেতু আমি গোটেইকেইটাই ফুৰিবলৈ ওলাই যাম, ৰাতিপুৱা বৌ আৰু মই ইমান ব্যস্ত হৈ গ'লোঁ। বৌয়ে ভিতৰত ঘুগনিখিনি বনালে আৰু বাহিৰৰ চৌকাতে মই লুচিখিনিও বনালোঁ। এটা সময়ত যে মামাহঁতৰ ঘৰখন একেবাৰে ভৰি আছিলে। মামা, মামী, ডাঙৰ দা, সৰু দা, ভণ্টি এজনী আৰু ডাঙৰ দাৰ বৌ। সঁচাকৈ সময়ৰ লগে লগে যে মানুহবোৰ যে নোহোৱা হৈ যায় বৰ বেয়া লাগি যায়। আৰু অৱশ্যে এতিয়া সৰু বৌয়ে গোটেই ঘৰখন চম্ভালি আছে আৰু আমাৰ সেইকাৰণে বহুত বেছি ভাল লাগে। দৌৰা দৌৰিকৈ বনাই মেলি আমি আটাইকেইটাই ধুনীয়াকৈ খাই বৈ ল'লোঁ। আৰু ডাঙৰ দাৰ যিহেতু ৰহাত দোকান আছে, তেওঁকো সৰু দাই সদায় থ'বলৈ যায় আৰু একেবাৰে ৰাতিহে আহে। গতিকে আমি ডাঙৰ দাক বিদায় দিলোঁ আৰু সৰু দা যিহেতু আমাৰ লগতে যাব, সেইখিনি সময়তে আমি ওলাই মেলি ল'লোঁ। সকলোৱে জানে চাগে বটদ্ৰৱা থানলৈ গ'লে ধুতি পিন্ধি যাব লাগে। দাদাহঁতে ধুতি পিন্ধাৰ লগতে বাবাকো পিন্ধাই দিলে। সৰুদা আহি পোৱাৰ পিছতে আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। সঁচাকৈ আজিৰ দিনটো বৰ বেছি ভাল লগা। নেদেখা ঠাই দেখিম আৰু সঁচাকৈ বহুত দিনৰ পৰা ভাবি আছিলোঁ কেতিয়া বটদ্ৰৱা থান দেখিম, নতুনকৈ বনোৱা বটদ্ৰৱা আৱিৰ্ভাৱ ক্ষেত্ৰ দেখিম। সেইবাবে আজি মনটো মোৰ বহুত বেছি ভাল লাগি আছে। লগতে আপোনালোককো মই দেখুৱাই যাম। আহি পালোঁ বৰদোৱা থান আৰু থানৰ ভিতৰলৈকে গৈ আছোঁ। আপোনালোককো দেখুৱাওক, আহক। বৰদোৱা থানত আমি আহি কি ধুনীয়াকৈ সেৱা কৰিব পাৰিলোঁ। নাম প্ৰসংগ চলি আছিলে আৰু নাম প্ৰসংগত আমি সেৱা লৈ পেলাই ওলাই আহিছোঁ। আৰু মই আপোনালোকক দেখাম ইমান ডাঙৰ শিলিখা গছডাল চাওকচোন। তাতে মই দেখায়ো দিলোঁ, লগতে কেইটামান ফটো উঠি লওঁ ইয়াতে। এয়া বটদ্ৰৱা থানৰ পৰিচালনা সমিতিৰ গৃহ। ইমান সুন্দৰকৈ বনাই থোৱা আছে চাওকচোন। ভক্তসকলে নিজৰ ধুনীয়াকৈ যোগাৰবোৰ লৈ আহিছে, আহি পিনে ইয়াতে একেলগে খাদ্যবোৰ বনাইছে চাওকচোন। দুপৰীয়া সাঁজটোৰ কাৰণে ইমান বেছি ভাল লগা পৰিৱেশ আপোনালোকক মই অলপ দেখুৱাই দিছোঁ। আৰু সঁচাকৈ বহুত ভাল লাগে, কাৰণ দুপৰীয়া সাঁজটো যিহেতু খাবই লাগিব মিলি যদি এখন নিৰামিষ ভাত এসাঁজ আৰু ইয়াতে খাবৰ কাৰণে সকলোৱে যোগাৰ কৰিছে। ইমান ধুনীয়া লাগিছে, আপোনালোকক মই দেখুৱাই দিছোঁ দেই। শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ।
সঁচাকৈ নেদেখিলে একদম অনুমান কৰিব নোৱাৰি ইমান ধুনীয়াকৈ যে তোৰণখন বনাই থৈছে আৰু ইমান বেছি বহলকৈ যে বনাই থৈছে আৰু ভক্ত ইমান বেছি আছিল সেইদিনা খুব বেছি ভাল লাগিছিলে বটদ্ৰৱা থানৰ পৰা বটদ্ৰৱা আৱিৰ্ভাৱ ক্ষেত্ৰলৈকে মানুহে প্ৰায় খোজকাঢ়ি আহিছে আৰু তেওঁলোকক দেখিও মোৰ খুব বেছি ভাল লাগিছিল আৰু আমি যোৱাৰ দিনাখন বতৰ বেয়া আছিলে যদিও সেইদিনা খুব বেছি ৰ'দ আছিলে কিন্তু ৰ'দ থাকিলেও আমাৰ কিন্তু বতৰ ইমান গৰম নাছিলে সেইকাৰণে খুব বেছি ভাল লাগিছিলে গেটত কিন্তু চেক কৰিছিলে দেই কিবা বেলেগ বস্তু নিছোঁ বুলি নাই কিন্তু ভিতৰত আমি ধুনীয়াকৈ গোটেইবোৰে চালোঁ আৰু সঁচাকৈ নাচালে কিন্তু একো বস্তু ধৰিব নোৱাৰি দেই আৰু নিজৰ চকুৰে চোৱাৰ নিচিনা কেতিয়াও নহয় আৰু সেইকাৰণে মোৰ বহুত বেছি ভাল লাগিল লগতে অকণকৈ ভিডিঅ' বনাইছোঁ কাৰণ ভিডিঅ' বনাবলৈও বৰ বেছি সময় সুবিধা নিমিলে কাৰণ অলপ সময়ৰ কাৰণে ইমান সম্ভৱো নহয় আৰু যিখিনি পাৰিছোঁ মই অলপকৈ হ'লেও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ দেই এনেকৈ কিছু সময় আমি আৱিৰ্ভাৱ ক্ষেত্ৰত কটাই আমি আহিলোঁ নগাঁৱলৈ আৰু নগাঁও আহিছোঁ যিহেতু মহামৃত্যুঞ্জয় মন্দিৰ নোচোৱাকৈ যামনে গতিকে নগাঁওখনো দেখা নাছিলোঁ নগাঁও টাউনতো আমি অহা নাছিলোঁ গতিকে সেয়াও আমি চালোঁ আৰু নগাঁৱলৈ আহি এয়া নগাঁৱৰ মাজমজিয়া আৰু ভাল লাগিছে নগাঁৱত কিছুমান নেদেখা ঠাইও দেখিলোঁ লগতে আপোনালোকক মই নগাঁও বিশ্ববিদ্যালয়খনো অলপকৈ দেখুৱাই দিলোঁ মৃত্যুঞ্জয় মন্দিৰলৈ যোৱা পথটো কিন্তু বহুত জয়াল আছিল দুইফালে পথাৰ মানুহ বৰ বেছি নাছিল কিন্তু তথাপি বহুত বেছি ভাল লগা আছিল দেই আমি আহি পালো মহামৃত্যুঞ্জয় মন্দিৰ বহুত আশা আছিলে মহামৃত্যুঞ্জয় মন্দিৰলৈ অহা আজি বৰদোৱাত আহি তাৰপিছত আকৌ ইয়ালৈ আহিছোঁ আৰু আপোনালোককো মই দেখাওঁ चले ये सांस किस तरह मेरा कर्म तू ही जाने क्या बुरा है क्या भला तेरे रास्ते पे मैं तो आंख मूंद के चला तेरे नाम की जोत ने सारा हर लिया तमस मेरा नमो नमो जी शंकर भोलेनाथ शंकर जय त्रिलोकनाथ शंभु हे शिवाय शंकर नमो नमो जी शंकर भोलेनाथ शंकर रुद्रदेव এয়া মৃত্যুঞ্জয় মন্দিৰৰ একেবাৰে তলৰ ভাগটো আমি দেখুৱাইছোঁ দেই এয়া তলৰ ভাগটো মন্দিৰৰ কাষত বিভিন্ন ধৰণৰ মণিহাৰী দোকান আছিলে অলপ সময় ৰৈ মোৰ নাতিনীজনীৰ কাৰণে এটা পুতলা ল'লোঁ দেই আৰু সময় কম কাৰণে বিশেষ নাচালোঁ আৰু ভাল লাগিল মন্দিৰৰ পৰা ওলাই আহিলোঁ আহিয়ে কি আমাৰ বহুত সময় লাগিছিল যিহেতু ভোক লাগি গ'ল আমাৰ দুপৰীয়া নগাঁৱত থকা আইজঙত আমি আহিলোঁ আৰু কোনে কোনে আইজংখন চিনি পাই জনাবচোন দেই আৰু আইজংখন যিহেতু নগাঁৱৰ মাজমজিয়াতে আছে আৰু আমিও সোমালোঁ তাতে খুব সুন্দৰ পৰিৱেশন তাতে নিৰামিষ থালিৰ অৰ্ডাৰ কৰিছিলোঁ কিন্তু মাছ পোৰা আৰু মাছৰ চাটনি আছিল দেই আৰু সঁচাকৈ বহুত বেছি ভাল লাগিছিলে কেইবাখনো তৰকাৰী আঞ্জা আলু পিটিকা মাহৰ দালি এইবোৰতো আছিলে কিন্তু ধুনীয়াকৈ আমি পেট ভৰাই এসাঁজ খালোঁ আৰু সঁচাকৈ তেওঁলোকৰ পৰিৱেশন খুব ভাল আছিলে আৰু আইজঙত যিসকলে খাইছে নিশ্চয় এটা কমেণ্ট কৰিব দেই খাই বৈ আমি ঘৰমুৱা হ'লোঁ আৰু আজিৰ ভিডিঅ'টো যিসকলে সম্পূৰ্ণকৈ চালে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ আৰু নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম ধন্যবাদ ধুনীয়াকৈ সকলোবিলাক ফুৰি আহিলোঁ আৰু আজিৰ ভিডিঅ'টো ইমানেই